হেল্ল' এভৰিৱান, আজি ৰাতিৰ সাজত বনাব লৈছোঁ কাবুলী বুটৰ ঘুগুনি। প্ৰথমতে বইল কৰিছোঁ, নিমখ দি দিলোঁ, আলু দুটা দিছোঁ। তাৰ কাৰণে লৈ লৈছোঁ বিলাহী এটা, জিৰা ধনিয়াৰ গুড়ি, তেজপাত, শুকান জলকীয়া দুটা আৰু আদা বটিছোঁ, লং দালচেনি ইলাচি লৈ লৈছোঁ। যিহেতু আজি বৃহস্পতিবাৰ পিঁয়াজ আৰু নহৰু নাখাওঁ। এতিয়া চম্ভাৰত জিৰা ফোৰণ দিছোঁ, তেজপাত জলকীয়া দিছোঁ, বিলাহী এটা কাটি থৈছিলোঁ সেইটো দি দিলোঁ। দি পিনে নিমখ অকণমান দি দিছোঁ, হালধি এচামুচ দি দিছোঁ। এই বিলাহীখিনি সিজি গৈছে, এতিয়া কাশ্মীৰী লাল মিক্স দি দিছোঁ, কালাৰৰ কাৰণে দিছোঁ। আদা বটি থৈছিলোঁ যে সেইখিনি দি দিলোঁ। এতিয়া জিৰা ধনিয়াৰ গুড়িখিনি দি দিছোঁ, দি পিনে অকণমান পানী দিছোঁ যিহেতু মছলাখিনি জ্বলি নাযাবৰ কাৰণে। এয়া সিজি গৈছে বিলাহী, মছলাখিনিও ভালকৈ ভজা হৈছে। এতিয়া বইল কৰা কাবুলী বুটখিনি দি 1 মিনিটমান ভাজি ল'ম। এয়া দেখিছেনে, ভাজি লৈছোঁ, ধুনীয়া হৈছে। এতিয়া পানী দি দিম, গৰম পানীয়ে দিছোঁ মই। এতিয়া উতল আহিছে, গৰম মছলাখিনি বটি থৈছিলোঁ যে সেইখিনি দি দিলোঁ। এতিয়া মই আটাখিনি অকণমান মাৰি ল'ম, বেছি গৰম পানী দিছোঁ, গৰম পানীৰে মানে ৰুটি অকণমান কোমল হয়। প্ৰথমতে চামুচেৰে মিলাই লৈছোঁ কাৰণ বহুত গৰম আছিলে এতিয়া অকণমান ঠাণ্ডা হৈছে। হাতেৰে ভালকৈ সানি লৈছোঁ। এয়া চাওক কি ধুনীয়াকৈ সানি লৈছোঁ, একেবাৰে কোমল হৈছে। পানী দিলে অকণমান বইল কৰা আলুখিনি নিমখ তেল দি কেনে সানি ল'ম। আপোনালোকে পিঁয়াজ, জলকীয়া, ধনিয়া পাত সেনেকৈও দি পিনে সানি ল'ব পাৰে। আমি যিহেতু আজি বৃহস্পতিবাৰ পিঁয়াজ নাখাওঁ।